ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি যদি মীন ৰাশিৰ জাতক জাতিকা হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই মাহৰ আপোনাৰ জীৱনলৈ বহুত পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। চাকৰি, ব্যৱসায়, আৰ্থিক অৱস্থা, প্ৰেম, দাম্পত্য জীৱন, স্বাস্থ্য, শিক্ষা ক্ষেত্ৰত কিমান উন্নতি হ'ব, কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব লাগিব, সকলোবোৰ জানিবলৈ পাৰিব। এই মাহত আপোনাৰ শুভ ৰং, শুভ সংখ্যা সকলোবোৰ প্ৰশ্নৰ উত্তৰ থাকিব এই ভিডিঅ'টোত। লৈ আহিছোঁ আপোনালোকৰ কাৰণে মীন ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটো অথবা ৰাশিফল অথবা ভাগ্যফল। মীন ৰাশিৰ এপ্ৰিল মাহৰ ৰাশিফল অথবা ভাগ্যফল। যদি আপোনাৰ আমাৰ ইউটিউব চেনেলটিলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ভিডিঅ'বোৰ যদি ভাল পায় প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টোৰ মাজভাগত কম এপ্ৰিল মাহত কি উপায় কৰিলে আপোনাৰ নৱগ্ৰহ কেনেকুৱা হ'ব, কি উপায় কৰিলে এপ্ৰিল মাহটো আপোনালোকৰ ভাল ধৰণে পাৰ হয়, আমি ভিডিঅ'টোৰ মাজভাগত আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। 2025 চনৰ এপ্ৰিল মাহত মীন ৰাশিৰ জাতকৰ বাবে বিভিন্ন ক্ষেত্ৰত আগ্ৰহ পৰিৱৰ্তন আহিব। শুভ ৰং, শুভ দিন, শুভ সংখ্যা জানি লওঁ আহকচোন। প্ৰথমে আমি জানি লওঁ শুভ দিন। এই মাহত আপোনাৰ শুভ দিন হৈছে 5, 12 আৰু 17 এপ্ৰিল, 26 তাৰিখ। শুভ সংখ্যা হৈছে 3, 7, 9। শুভ ৰং হৈছে নীলা, বগা আৰু সোণালী। শিক্ষাৰ ক্ষেত্ৰত নীলা আৰু বগা ৰং অধিক শুভ হ'ব। বন্ধু বান্ধৱীসকল, প্ৰিয় দৰ্শক, এই এপ্ৰিল মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম আৰু দাম্পত্য জীৱন কেনেধৰণে পাৰ হ'ব জানো আহকচোন। এপ্ৰিলৰ 2025 মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ আৰু দাম্পত্য জীৱনৰ সুখৰ হ'ব। বৃহস্পতিয়ে সপ্তম ঘৰত প্ৰৱেশ পেলাব, যাৰ ফলত সংসাৰত সুখ শান্তি বজাই থাকিব। এই মাহটো যিসকলে অবিবাহিত তেওঁলোকৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত বিশেষ শুভ সময়, বহুতে মূল্যৱান হয়। এই এপ্ৰিল মাহটো আপোনাৰ বাবে জীৱনসংগীৰ অধিক সময় দিয়ক। বিশেষকৈ এপ্ৰিল মাহৰ দিনবোৰৰ শেষৰ দিনবোৰত আপুনি নিজৰ জীৱনসংগীক অতিকৈ বিশেষ সময় দিয়ক। গুলপীয়া আৰু সেউজীয়া ৰং পৰিধান কৰিলে সম্পৰ্ক আগতকৈ শক্তিশালী হ'ব। শিক্ষাৰ ক্ষেত্ৰত জানি লওঁ আহকচোন, ছাত্ৰ ছাত্ৰীসকলৰ কি ধৰণৰ পাৰ হ'ব এপ্ৰিল মাহটো। শিক্ষাৰ্থীসকলৰ বাবে এপ্ৰিল মাহটো উত্তম ফলাফল পাব। যিসকলে উচ্চ শিক্ষাৰ বাবে প্ৰতিষ্ঠা কৰি আছিল তেওঁলোকৰ কাৰণে বিশেষ শিক্ষাৰ সুযোগ আহিব। মীন ৰাশিৰ স্কুল শিক্ষাৰ্থীসকলৰ পাঠ্যৰ উত্তম অগ্ৰগতি হ'ব। বৃহস্পতিৰ আশীৰ্বাদত লাভৰ বাবে বুধবাৰে পূজা আৰু বগা চন্দন প্ৰয়োগ কৰক। এপ্ৰিল মাহটোত পৰিয়ালৰ সুখ শান্তি হ'ব। কেতিয়াবা পৰিয়ালৰ ভিতৰত অসুবিধা আহিলেও বৃহস্পতিয়ে শুভফল দিব। পিতৃ মাতৃৰ আশীৰ্বাদ চাপত পাব। বিশেষকৈ এই মাহটো যিসকল ছাত্ৰ ছাত্ৰীসকল আছে আৰু যিসকলে নতুন ঘৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছে তেওঁলোকৰ বাবে এই মাহটো এপ্ৰিল মাহটো অত্যন্তই শুভ হ'ব। বৃহস্পতিয়ে প্ৰসন্নৰ বাবে সোমবাৰে তুলসী গছত ধূপ অৰ্পণ কৰক। শুভ ফল লাভৰ বাবে নীলা আৰু সোণালী ৰং পৰিধান কৰক। এই উপায়সমূহ কৰিলে আপোনাৰ যথেষ্ট ভাল ফলাফল দেখিবলৈ পাব। প্ৰিয় দৰ্শক, এইবাৰ আহিছোঁ কৰ্মজীৱন আৰু ব্যৱসায়। তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাব বিচাৰিছোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটিলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আপোনাৰ অলপ মৰমে আমাক নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। তেনেহ'লে আহকচোন আমি কৰ্ম আৰু ব্যৱসায়ৰ বিষয়ে জানি লওঁ।
কৰ্মজীৱন আৰু ব্যৱসায় যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এপ্ৰিল মাহত দ্বিতীয় আৰু তৃতীয় সপ্তাহত শুভ সময় যিসকলে ব্যৱসায় আছে বিশেষকৈ এপ্ৰিল মাহৰ 14 আৰু 25 তাৰিখৰ মাজত লাভ কৰিব নিজৰ কষ্টৰ ফল সোমবাৰে শিৱ পূজা কৰিলে কৰ্মৰ ক্ষেত্ৰত উন্নতি হ'ব পাৰিব ব্যৱসায়ৰ ক্ষেত্ৰত সেউজীয়া আৰু বগা ৰং অধিক শুভ প্ৰমাণিত হ'ব প্ৰিয় দৰ্শক এবাৰ আমি জানি লম আহকচোন এপ্ৰিল মাহৰ আপোনালোকৰ স্বাস্থ্য কেনেধৰণে পাৰ হ'ব কি সাৱধান হ'ব লাগিব কি ক্ষেত্ৰত আপুনি চলিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আৰু মানসিক ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এপ্ৰিল মাহটোত স্বাস্থ্য বিশেষ একো প্ৰব্লেম নাহিব ভালে যাব যি সকলে দীৰ্ঘদিনীয়া ধৰি অসুখত ভুগি আছিল তেওঁলোকৰ বাবে এই এপ্ৰিল মাহৰ 12 তাৰিখৰ পাছত তেওঁলোকৰ ভাল ফল দেখিবলৈ পাব আগতকৈ শৰীৰ ভাল হ'বলৈ ধৰিব আপোনাৰ কিন্তু মানসিক চাপ কমাবলৈ যোগ আৰু ধ্যান প্ৰয়োজন আপোনালোকৰ নিয়মিতভাৱে ব্যায়াম কৰিব ভাল খাদ্য গ্ৰহণ কৰিব যদি আপুনি লং ট্ৰেভেল কৰি আছে তেনেহলে আপুনি ভাল খাদ্য গ্ৰহণ কৰিব 12 এপ্ৰিলৰ পাছত স্বাস্থ্যৰ ফালৰ পৰা উঠানমা থাকিব মূৰৰ বিষ শৰীৰৰ বিষ গাঁঠিৰ বিষ হ'ব পাৰে তদুপৰিও চকুৰ সমস্যা দাঁতৰ বিষ আদিও সমস্যা হ'ব পাৰে গোটেই মাহটোৱে আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থাকিব লাগিব কিয়নো আমাৰ স্বাস্থ্যটো নিজৰ হয় নহয় জানো বেলেগৰ নহয় সেয়ে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব লৈ আপুনি সজাগ হৈ চলিব লাগিব আৰু লং ট্ৰেভেল কৰি থাকিলে আপুনি বাহিৰা জাতীয় খাদ্যটো অলপ কমাই দিব মছলা জাতীয় খাদ্যটো অৰ্থ আৰু ধনৰ আগমন এপ্ৰিল মাহটো আপোনাৰ বাবে এক বিশেষ শুভ সময় এই এপ্ৰিল মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধনৰ দিশত শুভ যোগ আহিব বৃহস্পতিয়ে দ্বাদশ ঘৰত অনুকূল স্থিতি লৈ আছে যাৰ ফলত ধনৰ বৃদ্ধি হ'ব বিনিয়োগ নতুন বিনিয়োগৰ কৰাৰ বাবে এই এপ্ৰিল মাহটো প্ৰথম 15 দিন এক অত্যন্ত লাভৰ সময় হ'ব আপোনাৰ বাবে লাহে লাহে আপোনাৰ মাটি বাৰী ঘৰ ক্ৰয় কৰাৰ ইচ্ছা পূৰণ হ'ব পাৰে এই মাহটোত সেয়ে এপ্ৰিল মাহটো আপোনালোকৰ শুভ যাওক প্ৰত্যেকটোৰে আৰু আপোনালোক ভালে থাকক তাৰে কামনা কৰি আজি এই বিশেষ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো যদি ভিডিঅ'বোৰ চাই ভাল পালে তেনেহলে বন্ধুবৰ্গলৈ প্ৰেৰণ কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ নেক্সট ভিডিঅ' আপোনালোকক আটাইকে লগ পাম ধন্যবাদ